আজি মানে আমার কি কয় এই গোৱালপাৰা ডিস্ট্রিক্টের হয় মফিদুল ইসলাম নাম কিবা এটা কেছত মানে তাৰ নামটো হাঙৰ খাই আছে সেইটো আমি শুনা পাইছো তাক বহুদিনৰ পৰা পুলিচে বিচাৰি আছে কিন্তু তাৰ ইচ্ছাকৃতভাৱে বা বেলেগৰ কাৰোবাৰ হেঁচাত সি তাক পোৱা নাই মানে ধৰিব পৰা নাই কিন্তু আজি সি ইচ্ছাকৃতভাৱে আইনৰ প্ৰতি সন্মান জনাই সি ইচ্ছাকৃতভাৱে আহি সাৰেন্ডাৰ হল এইটো হল শালকোচা থানাত সাৰেন্ডাৰ হল সি নিজেই ক'লে যে আৰু আমি ভৱিষ্যতত এইবিলাক কাম নকৰো আৰু যি হৈছে হৈছে মই সাৰেন্ডাৰ কৰিম তো আমি আনি তাক থানাত গতাই দিলো কিবা আৰ্মছৰ কেছ বুলি শুনা পাইছিলো তেনেকুৱা এইটো কেছটো ৰাণীগঞ্জ নে চাপতগাম থানাত হ'ব এনেকুৱা শুনিছে আৰু এইটো কিবা CSPৰ হয় স্বত্বাধিকাৰৰ কিবা এটা তেনেকুৱা শুনিছিলো ইহঁতে হয় মানুহে গুলিয়াইছিল বোলে এতিয়া হয় হয় ই জড়িত থকাৰ অভিযোগ পোৱা গৈছে এতিয়া আছে না আছে সেইটো আমি নাজানো আজি তাক সি নিজে কৈছে যে আমি সাৰেন্ডাৰ কৰিম সেইকাৰণে আহি তাক লৈ আহি থানাত সাৰেন্ডাৰ কৰাই দিলো আমি নাম কি? মফিদুল ইসলাম চলাফুৰা কোন থানাত আহিছে? শালকোচা থানা আপোনাৰ লগত আৰু কোন আছে? আছে বেলেগ মানুহ আছে আৰু শাহজাহান আছে মোহর আছে আর এক মোহর আছে আৰু বেলাল আছে